আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এজন কণ্টেণ্ট ক্ৰিয়েটৰৰ ৰূপত ডিজিটেল এণ্টাৰপ্ৰিনিয়ৰ হোৱাৰ পথটোৰ বিষয়ে। মানে আপুনি ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰাম এনেধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰত আপোনাৰ ভাল লগা বা আপুনি ইণ্টাৰেষ্টেড বিষয় এটাৰ ওপৰত কোৱালিটি কণ্টেণ্ট ডেভেলপ কৰি তাক প্ৰচাৰ কৰাৰ দ্বাৰা কেনেকৈ এজন উদ্যোগপতি ৰূপে নিজকে গঢ়ি তুলিব পাৰে সেই বিষয়ে। প্ৰথমতে আমি বুজি লোৱা হওক এণ্টাৰপ্ৰিনিয়ৰশ্বিপ মানে কি। এণ্টাৰপ্ৰিনিয়ৰশ্বিপ হৈছে এনেকুৱা এটা প্ৰচেছ যিটোৰ মাধ্যমেৰে আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত কোনো এটা বিশেষ সমস্যাক চিনাক্তকৰণ কৰি এই সমস্যাটোৰ মাজত থকা সুযোগটো বুজি দায়িত্বভাৰ গ্ৰহণ কৰি সমাধানৰূপে প্ৰডাক্ট বা ছাৰ্ভিচ ডিজাইন কৰি তাক এটা নিৰ্দিষ্ট মূল্যৰ বিনিময়ত ৰাইজৰ মাজলৈ সেৱা আকাৰে আগবঢ়োৱা, বজাৰ আৰু ব্যৱসায়িক নিয়মাৱলীবোৰ মানি। এজন উদ্যোগী মানুহ হ'বৰ কাৰণে আপোনাক এনেকুৱা এটা মানসিকতা লাগিব যিটোৰ দ্বাৰা লজিকেলি এণ্ড ক্ৰিটিকেলি আপুনি বিষয় আৰু ঘটনাবোৰ বিশ্লেষণ কৰি য'ত সাধাৰণ মানুহে সমস্যা এটা দেখা পায় তাত সমাধানৰ উপায় এটা চিন্তা কৰি উলিয়াব পাৰিব লাগিব। এই গুণটো থাকোঁতে সকলো মানুহৰে থাকে, কিন্তু ব্যৱহাৰৰ অভাৱত মামৰে ধৰে। ইয়াক পুনৰ ডেভেলপ নকৰালৈকে আপুনি উদ্যোগপতি হ'বতো নোৱাৰি, ব্যৱসায় কৰিও প্ৰফিট জেনেৰেট কৰিব নোৱাৰে। উদ্যোগ এটাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ, অপাৰেশ্যনেল ষ্টেজ আৰু পষ্ট অপাৰেশ্যনেল ষ্টেজ এই তিনিওটা ষ্টেজতে যিমানবোৰ এক্টিভিটি থাকে যেনে আইডিয়া জেনেৰেশ্যনৰ পৰা আৰম্ভ কৰি মাৰ্কেট ৰিচাৰ্চ, প্ৰডাক্ট ডেভেলপমেণ্ট, ছেলছ মেনেজমেণ্ট, কনজিউমাৰ ফিডবেক আৰু ইছ্যুজবোৰ পষ্ট ছেলছ পিৰিয়ডত হেণ্ডেল কৰালৈকে আপুনি অধ্যয়ন কৰি শিকিব লাগিব। তেতিয়াহে এজন সফল উদ্যোগপতি হ'ব পাৰিব। প্ৰধান কথাটো হৈছে আপোনাক এটা উদ্যোগী মানসিকতা লাগিব, বিশেষকৈ আপোনাৰ মাজত শিকাৰ গুণটো শক্তিশালী ৰূপত থাকিব লাগিব। তেতিয়াহে নিশ্চিতভাৱে আপুনি এই পথেৰে আগবাঢ়িব পাৰিব। নতুন আৰু প্ৰয়োজনীয় কথাবোৰ শিকি যিমানেই সোনকালে তাক ইমপ্লিমেণ্ট কৰিব সিমানেই আপুনি উদ্যোগী হোৱাৰ প্ৰতিযোগিতাত আগুৱাই যাব। এতিয়া আহোঁ ডিজিটেল এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কথালৈ। ডিজিটেল বুলি ক'লে অংক, সংখ্যা বা ইলেক্ট্ৰনিক সংকেতৰ আধাৰত কাম কৰাকে বুজায়। আৰু ডিজিটেল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বুলি ক'লে কোনো এজন ব্যক্তি বা প্ৰতিষ্ঠানে ইণ্টাৰনেট, মোবাইল এপছ, কম্পিউটাৰ আৰু অনলাইন প্লেটফৰ্মৰ দ্বাৰা নিজৰ ব্যৱসায় আৰম্ভ আৰু পৰিচালনা কৰাকে বুজায়। ডিজিটেল এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰো আকৌ বহুতো কেটেগৰী আছে, যেনে ই কমাৰ্চ, কণ্টেণ্ট ক্ৰিয়েশ্যন, ফ্ৰীলান্সিং, এফিলিয়েট মাৰ্কেটিং, ডিজিটেল প্ৰডাক্ট, অনলাইন কোচিং এণ্ড কনচাল্টিং, ক্ৰিপ্ট', ৱেব3, এটচেট্ৰা এটচেট্ৰা। আৰু আজি আমি বিশেষভাৱে বাছি লোৱা বিষয়টো হৈছে কণ্টেণ্ট ক্ৰিয়েশ্যন। ভিডিঅ'টো শেষলৈকে চাই কথাখিনি ভালদৰে বুজি ল'লে আপুনি এই ছেগমেণ্টটোত দ্বিতীয় এটা ভিডিঅ' নোচোৱাকৈ যাত্ৰা আৰম্ভ কৰিব পাৰিব, বা যিসকলে অলৰেডি যাত্ৰা আৰম্ভ কৰিলে তেওঁলোকে নিজৰ ভুলবোৰ শুধৰাই আগবাঢ়িব পাৰিব। এবাৰ যদি ভালদৰে ডাউটবোৰ ক্লিয়াৰ নহয় ৰিপ্লে কৰি আকৌ বুজি ল'ব। জীৱনৰ যুঁজত জিকিবলৈ হ'লে আপুনি শিকিবই লাগিব। মামৰে ধৰা তৰোৱাল লৈ ৰণ জয় কৰাটো দূৰৰে কথা, পাকঘৰত চব্জি কাটিও খাব নোৱাৰে। 5টা পইণ্টেৰে মই আপুনি জানিব লগা প্ৰয়োজনীয় সকলোবোৰ কথা খুব সহজভাৱে বুজাবলৈ আগবাঢ়িছোঁ। ইয়াতো যদি কিবা বুজিবলৈ বাকী থাকে আপুনি কমেণ্টত জনাব। আই উইল গেট বেক টু ইউ। নাম্বাৰ 1, প্ৰথমে আপুনি নিজৰ নিচটো বাছি লওক। মানে কণ্টেণ্ট ক্ৰিয়েট কৰিবৰ বাবে এটা নিৰ্দিষ্ট বিষয় বা ক্ষেত্ৰ বাছি লওক, যেনে শিক্ষা, ফিটনেছ, মাইণ্ডছেট, ফাইনেন্স এণ্ড ইনভেষ্টমেণ্ট, গেমিং, লাইফষ্টাইল, এণ্টাৰটেইনমেণ্ট, এনেকুৱা বহুতো শিতান আছে। আৰু ইয়াৰে ভিতৰত ইউটিউবে আটাইতকৈ বেছি এড ৰেভিনিউ পে' কৰা শিতানকেইটা হৈছে মাইণ্ডছেট, ফাইনেন্স এণ্ড ইনভেষ্টমেণ্ট আৰু লাইফষ্টাইল। নিজ বাছি লোৱাৰ পিছত সেই বিষয়টোৰ ওপৰত আপোনাতকৈ আগৰে পৰা কণ্টেণ্ট বনাই থকা পপুলাৰ চেনেলবোৰৰ ভিডিঅ'বোৰ চাই আপোনাৰ টাৰ্গেটেড অডিয়েঞ্চবোৰে কেনেধৰণৰ কণ্টেণ্ট বিচাৰে সেই ভাৱবোৰ বুজি লৈ টপিকছবোৰ লিখক। লগতে এনালাইজ কৰক কোনটো টপিকছত কিমান ভিউ পাইছে এভাৰেজ। তাৰপিছত অলৰেডি এভেইলেবল হৈ থকা কণ্টেণ্টবোৰতকৈও বেটাৰ কণ্টেণ্ট বনাবৰ কাৰণে আপুনি ব্লু প্ৰিণ্ট বনাই কাম কৰক। আপুনি এটা ৱাৰ জোনত আছে, তাত ৱেল ইকুইপ নহ'লে ছাৰ্ভাইভ কৰিব নোৱাৰিব, এই কথাষাৰ নাপাহৰিব। নাম্বাৰ 2, কনচিষ্টেঞ্চি। লক্ষ্যস্থানত উপনীত হ'ব হ'লে আপুনি কনচিষ্টেণ্ট হ'বই লাগিব। ইউটিউবৰ গাইডলাইন অনুসৰি 30টা ষ্টেণ্ডাৰ্ড ফৰ্মেটৰ ভিডিঅ' কনচিষ্টেণ্টলি আপলোড কৰাৰ পিছতহে ইউটিউবৰ এলগৰিদমে আপোনাৰ চেনেলটোৰ ভিডিঅ'বোৰ ব্ৰডকাষ্ট কৰিবৰ কাৰণে কোৱালিফাইড হিচাপে গণ্য কৰে। 3 মিনিটৰ ওপৰৰ 30টা ষ্টেণ্ডাৰ্ড ফৰ্মেটৰ ভিডিঅ' আপুনি প্ৰথম পৰ্যায়ত আপলোড কৰিব লাগিব ইউটিউবৰ চকুত পৰিবৰ কাৰণে। ৰিচাৰ্চ অনুসৰি এই কথাষাৰ গম পোৱা গৈছে যে কনচিষ্টেঞ্চি মেইনটেইন কৰি ৰেগুলাৰ ভিডিঅ' আপলোড কৰা চেনেলবোৰৰ গ্ৰ'থ সোনকালে হয়। চ' আপুনি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব নোৱাৰিলেও সপ্তাহত অতি কমেও 3টা ভিডিঅ' আপলোড কৰক। তেতিয়াহে ইউটিউবৰ এলগৰিদমে আপোনাৰ চেনেলৰ ভিডিঅ'বোৰ ৱাইড ৰেঞ্জত বেছি মানুহক চাবৰ কাৰণে ছাজেষ্ট কৰিব। নাম্বাৰ 3, অথেণ্টিচিটি। ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব লাগে বুলি মনতে ভাবি লৈ যি টি বনাই চেনেলটোত আপলোড কৰি দিলে প্ৰথম 2 দিনমানহে মানুহে চাব। তাৰপিছত আপোনাৰ মানসিকতা বুজি পাই ভিডিঅ'বোৰ চাবলৈ এৰিব, ৰেটিং বেয়া হ'ব, ৱাটচ টাইম, অডিয়েঞ্চ এংগেজমেণ্ট এইবোৰ কমিব। তেতিয়া আৰু সেই চেনেলটো আপুনি যিমান কষ্ট কৰিলেও গ্ৰ' কৰিব নোৱাৰে। সদায় ৰিচাৰ্চ কৰি অথেণ্টিক ইনফৰমেশ্যন সংগ্ৰহ কৰিহে কণ্টেণ্টবোৰ ডেভেলপ কৰিব। মানুহে সঁচা মানুহৰ লগতহে বেছি জড়িত হৈ থাকিব বিচাৰে, ফ্ৰড বা মিছলীয়াৰ লগত নহয়। ৰিচাৰ্চ কৰিবৰ কাৰণে আপুনি ChatGPT, DeepSeek AI আৰু Gemini AI এই 3টা এপ্লিকেশ্যন ব্যৱহাৰ কৰিব। 3টাৰে ফ্ৰী ভাৰ্চন এভেইলেবল আছে। এটা কথা সদায় মনত ৰাখিব,
ট্ৰেণ্ড কপি নকৰিব, কেতিয়াও ফ'ল'হে কৰিব। নিজস্বতাৰে সেই চলি থকা ট্ৰেণ্ডটোক প্ৰাণ দিবলৈ চাব। নকলি মূল্য কিমান আপুনি বুজি পায় মোৰ ধাৰণাত। এটা কোৱালিটি কণ্টেণ্ট আপোনাৰ কাৰণে লাইফ টাইম এছেট, আৰু এটা মিছলিড কৰা ভিডিঅ' আপোনাৰ কাৰণে লাইবিলিটি। নম্বৰ 4, এংগেজমেণ্ট। ইউটিউব, ফেচবুক বা ইনষ্টাগ্ৰামৰ এলগৰিদমবোৰে সদায় বেছিকৈ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ৱাটচ টাইম থকা ভিডিঅ'বোৰকহে ৱাইড ৰেঞ্জত প্ৰমোট কৰে। এইবোৰ পাবৰ বাবে আপুনি কোৱালিটি প্ৰডাক্ট মানে কোৱালিটি কণ্টেণ্ট ডেভেলপ কৰিব পাৰিব লাগিব। লগতে আপুনি কমেণ্টবোৰৰ ৰিপ্লাই দি এটা ভাল ৰিলেশ্যনশ্বিপ অডিয়েঞ্চৰ সৈতে মেইনটেইন কৰি ৰাখিব। তাৰ উপৰি অন্য ক্ৰিয়েটৰৰ সৈতে লগ হৈ জইণ্ট ইভেণ্টো কৰিব পাৰে। ই আপোনাক নতুন দৰ্শক প্ৰদান কৰিব। ডিজিটেল ৱৰ্ল্ডত অডিয়েঞ্চেই হৈছে আপোনাৰ ভগৱান। তেওঁলোকক গুৰুত্ব দি আপুনি যিমান কণ্টেণ্ট ডেভেলপ কৰিব, সিমানেই আপোনাৰ গ্ৰ'থ হ'ব। আৰু শেষৰটো হৈছে মনিটাইজেশ্যন। কাম কৰোঁতে আপুনি চব ঠিকেই কৰিছে, কিন্তু ইনকাম জিৰ' বা পইচা কমকৈ পাইছে। এনেকুৱা হ'লে জীৱন চলিব জানো? চলিলেই নহ'ব, দৌৰিব আৰু উৰিবও পাৰিব লাগিব। নে কি কয়? পইচা বেছি মাত্ৰাত উপাৰ্জন কৰিবৰ কাৰণে আপুনি প্ৰতিটো প্লেটফৰ্মৰ যি মনিটাইজেশ্যন টুল আছে, সকলোবোৰৰ কথা অনলাইনত চাৰ্চ কৰি বা ইউটিউবত ভিডিঅ' চাই লৈ তাক জনাৰ পিছত আপুনি ইউজ কৰক। মনিটাইজেশ্যন টুলবোৰ ব্যৱহাৰ কৰিলেহে পইচা আহিব। ইয়াৰ লগতে আপুনি সদায় অডিয়েঞ্চৰ ৰেঞ্জটো বঢ়াবৰ কাৰণে আপোনাৰ ভিডিঅ'টো বেলেগ বেলেগ প্লেটফৰ্মত শ্বেয়াৰ কৰক। তাৰোপৰি আপুনি ইউটিউবৰ পাৰ্টনাৰশ্বিপ প্ৰগ্ৰেম, ব্ৰেণ্ড স্পনচৰশ্বিপ, এফিলিয়েট মাৰ্কেটিং, মেম্বাৰশ্বিপ, ই-বুক, অনলাইন কোৰ্চ এনেধৰণৰ সাম্ভাৱ্য উপাৰ্জনৰ পথবোৰো ব্যৱহাৰ কৰক। এই 5টা কথাৰ প্ৰতি লক্ষ্য ৰাখি কণ্টেণ্ট এটা ডেভেলপ কৰাৰ পিছত আপলোড কৰাৰ সময়ত বা আপলোড কৰাৰ আগত আপুনি 2টা বিশেষ কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰথমটো হৈছে থাম্বনেইল। সেইটোহে আপোনাৰ কণ্টেণ্টটো অডিয়েঞ্চে চাব নে ৰিজেক্ট কৰিব তাক ডিটাৰমাইন কৰে। গতিকে থাম্বনেইলটো সদায় মানুহে যাতে নিজৰ লগত ৰিজনেট কৰিব পাৰে, অনুভৱ কৰিব পাৰে। থাম্বনেইলটো দেখাৰ লগে লগে যাতে মানুহৰ মনলৈ এনেকুৱা এটা ভাৱ আহে, মই এই ভিডিঅ'টোত বিচাৰি থকা সমাধানটো পাম, বা ই মোক মানসিক খোৰাক যোগাব। শ্বৰ্ট ভিডিঅ'ৰ ক্ষেত্ৰতো ফ্ৰণ্টৰ ভিজুৱেল ইমেজখন সদায় সমানেই গুৰুত্বপূৰ্ণ। নেক্সট কথাটো হৈছে SEO, মানে চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন। ভিডিঅ'টো আপলোড কৰাৰ সময়ত আপুনি যদি ভাল এটা হেডলাইন বা টাইটেল নিদিয়ে, ডেছক্ৰিপশ্যন নিলিখে, কিৱৰ্ড নিদিয়ে, ৰিলেটেড ট্ৰেণ্ডিং হেছটেগ আপুনি ব্যৱহাৰ নকৰে, আপোনাৰ ভিডিঅ'টো ৰাইট অডিয়েঞ্চৰ মাজলৈ যাব জানো? SEO কেনেকৈ ভালদৰে কৰিব লাগে পৰৱৰ্তী সময়ত মই ভিডিঅ' এটা বনাই ডিটেইল বৰ্ণনা কৰিম। এই SEOৰ কাৰণে ইউটিউবত কিৱৰ্ড এটা চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো ৰেংক কৰে, শ্ব' কৰে। চেনেল গ্ৰ' কৰিবলৈ হ'লে SEO শিকিবই লাগিব। চ' কণ্টেণ্ট ক্ৰিয়েশ্যনৰ দ্বাৰা কম সময়ত, কম খৰচত আৰু কম কষ্টত আপুনি গ্ল'বেলি নিজৰ আইডিয়া বা নলেজবোৰ শ্বেয়াৰ কৰি এজন ডিজিটেল এণ্টাৰপ্ৰিনাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। মিষ্টাৰ বিষ্ট হৈছে পৃথিৱীৰ ভিতৰত ইউটিউবৰ নাম্বাৰ 1 কণ্টেণ্ট ক্ৰিয়েটৰ। তেওঁ প্ৰতি মাহে এৰাউণ্ড 7 মিলিয়ন, মানে আজিৰ দিনত ভাৰতীয় মূল্যৰ হিচাপত 79 ক্ৰ'ৰ্ছ উপাৰ্জন কৰি আছে। ভিডিঅ'টো চাই কেনে পালে আপোনাৰ অনুভৱবোৰ লিখি জনাব কমেণ্ট বক্সত। যদি আপোনাৰ চিনাকি কোনোবাই ডিজিটেল ৱৰ্ল্ডত কাম কৰাৰ কথা ভাবিছে বা অলৰেডি কৰি আছে, তেওঁলৈ লিংকটো শ্বেয়াৰ কৰি দিব, যাতে কথাবোৰ ভালদৰে বুজি লৈ কামত আগবাঢ়িব পাৰে। আমাক অনুপ্ৰেৰণা দিবলৈ আপুনি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে যদি নতুনকৈ আমাৰ ভিডিঅ' চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ কণ্টেণ্টবোৰ আপোনাৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গভীৰ বিশ্লেষণৰ দ্বাৰা অথেণ্টিকভাৱে প্ৰস্তুত কৰা হয়। উপকৃত হোৱাটো আপুনি এক কথাত নিশ্চিত। We respect and value your time.